আজি শিশু দিৱস তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত সমগ্ৰ শিক্ষা তিনিচুকীয়া জিলা আৰু নগৰ শিক্ষা খণ্ডৰ 8খন বিদ্যালয়ৰ সহযোগত অকণিৰ প্ৰেৰণা নামেৰে এক জিলাভিত্তিক শিশু দিৱস উদযাপন কৰা হয় আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক এই শিশুসকলৰ সৰ্বাংগীন বিকাশ আৰু উত্তৰণৰ উদ্দেশ্যে তিনিচুকীয়া বংগীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদৰ্শ প্ৰাথমিক বিদ্যালয় শ্ৰীপুৰীয়া প্ৰাথমিক বিদ্যালয় বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয় তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু মনিদী প্ৰাথমিক বিদ্যালয় উলহ মালহেৰে শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত গীতিকাৰ তথা দূৰদৰ্শন আৰু অনাতাঁৰ শিল্পী লুইত দাসে তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী অস্ত্ৰিতা দেৱ শ্ৰীনা চৌধুৰী আৰু পিয়লি দাসে আঁত ধৰা অনুষ্ঠানটোত তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা তিনিচুকীয়াৰ সমাজসেৱক তথা নাট্যশিল্পী শৰৎ দাস বিশিষ্ট সংগীতজ্ঞ তথা বাদ্যশিল্পী দিলীপ কুমাৰ জিলা আঁচনি বিষয়াসকল নগৰ শিক্ষা খণ্ডৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে দিনজোৰা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে দিহানাম দলীয় নৃত্য ভূপেন্দ্ৰ সংগীত আবৃত্তি কৃষ্ণ নৃত্য একক নৃত্য খোল তাল বাদন নেপালী জনগোষ্ঠীৰ নৃত্য জিকিৰ সম্প্ৰীতি গীত সৃষ্টিমূলক নৃত্য আদি পৰিৱেশন কৰে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে একোটিকৈ ক্ষুদ্ৰ উপহাৰ দিয়া হয় তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ উদ্যোগত হোৱা অনুষ্ঠানটোৰ সফল ৰূপায়ণত সহায় কৰি তিনিচুকীয়া নগৰ শিক্ষা খণ্ডৰ খণ্ড সমন ব্যক্তি দুৰ্জয় লোচন চেতিয়া তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ৰশ্মি দত্ত ৰয়ৰ লগতে তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ উদ্যোগত হোৱা অনুষ্ঠানটোৰ সফল ৰূপায়ণত সহায় কৰে তিনিচুকীয়া নগৰ শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দুৰ্জয় লোচন চেতিয়া তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ৰশ্মি দত্ত ৰয়ৰ লগতে তিনিচুকীয়া নগৰ শিক্ষা খণ্ডৰ মণ্ডল কেন্দ্ৰীয় সমন্বয়ক ক্ৰমে দিগন্ত গগৈ ৰূপমী মজুমদাৰ আৰু জেবিনকা মৰাণে তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট নিউজ আপডেট
আমি আজি তিনিচুকীয়া জিলাৰ শিক্ষা বিভাগ সমগ্ৰ শিক্ষা তিনিচুকীয়া তথা আমি তিনিচুকীয়া নগৰ শিক্ষাখণ্ডৰ অধীনৰ 8খন বিদ্যালয়ে লগ লাগি জিলাভিত্তিক এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, বৰ্তমান পৰিৱেশ কেৱল প্ৰদূষিত হোৱা নাই, মানৱ সম্পদৰো প্ৰদূষণ হৈছে আৰু আমি ভাবিছোঁ শিশুক এখন প্ৰদূষণমুক্ত পৃথিৱী দিব লাগে, য'ত সিহঁতে হাঁহি মাতি কথা ক'ব পাৰে। কেৱল কিতাপৰ বিদ্যাৰে আচলতে আমি এজন মানুহ গঢ়িব নোৱাৰোঁ, সিহঁতক এখন মুকলি মনেৰে এখন কথা ক'ব পৰাৰ, নাচিব পৰা, গান গাব পৰাৰ মঞ্চ লাগে আৰু সেই উদ্দেশ্যেৰে আচলতে আমি এটা আয়োজন কৰিলোঁ। আমি কিমান দূৰ সফল হ'ব পাৰিম নাজানো, কিন্তু আমাৰ এই চেষ্টা অব্যাহত থাকিব আৰু আমি ভাবিছোঁ আমাৰ শিশুসকলে আমাৰ তিনিচুকীয়া জিলা নহয় সমগ্ৰ অসমখনকে ভৱিষ্যতে তেওঁলোকেই লিডাৰশ্বিপ কোৱালিটি থাকিব লাগিব, তেওঁলোকে আগবঢ়াই লৈ যাব লাগিব। গতিকে এই মঞ্চখন বা এনেকুৱা ধৰণৰ মঞ্চই আমাৰ শিশুসকলক যাতে ভৱিষ্যতে এজন সুনাগৰিক হোৱাত সহায় কৰে, সেয়াই আশা কৰি আচলতে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু লগতে মই সকলো শিশুকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।